উত্তপ্ত পৰিস্থিতি সোণৰ অসম জ্বলি হৈ গ'ল চাৰখাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোৰ মাজলৈ। ইতিমধ্যে আপোনালোকে গম পাইছে কাৰ্বি আলঙত কি পৰিস্থিতি সৃষ্টি হৈছে আৰু সেই পৰিস্থিতি ভয়াৱহতা ইমানখিনি হ'বলৈ পালে কেনেকৈ। নিশ্চয় আমাৰ গাতো কিছুমান দুখ আছে আৰু অপ্ৰিয় হ'লেও কিছুমান কথা ক'ব লাগিব। যিবিলাক বিহাৰী বঙালী তাত আহি বহিছেহি, সেই বিহাৰী বঙালী কিছুমান কথাৰে আজি ভিডিঅ'টো। কিন্তু ইয়াৰ আগতে কৈ ল'ব লাগিব দুগৰাকী লেখিকাৰ কথা। এগৰাকী হ'ল বহুত অভদ্ৰ আৰু এগৰাকী হ'ল বহুত ভদ্ৰ। আৰু সেই কাৰ্বি পাহাৰ বুলিয়ে কৈ দিছোঁ দেই। কাৰ্বি আলং যেতিয়া জ্বলিছে, এগৰাকীয়ে বহুত দুখ প্ৰকাশ কৰিছে আৰু দুখ প্ৰকাশ কৰা বাইদেউগৰাকী হ'ল ৰীতা চৌধুৰী বাইদেউ। আপোনালোকে সকলোৱে গম পায়, সকলোৱে সন্মানীয় ব্যক্তি সেই বাইদেউগৰাকী। আৰু ইফালে এগৰাকী অভদ্ৰ অসভ্য ননচেন্স। আচলতে মই অসমীয়া শব্দ ব্যৱহাৰ নকৰোঁৱেই, কিন্তু ক'বলৈ বাধ্য। কিয় জানেনে? সেইগৰাকী যিগৰাকীয়ে এতিয়া মই প্ৰথমতে কৈ ল'ব লাগিব, সেই ভদ্ৰ বাইদেউগৰাকী ৰীতা চৌধুৰী বাইদেৱে কৈছে যে আমি সদায় কাৰ্বিসকলৰ লগত আছোঁ, কাৰ্বিসকল আমাৰ নিজৰ বাই ভনী। কিন্তু ইফালে সেই অভদ্ৰজনীয়ে আকৌ কি কৰিছে জানেনে? যেতিয়াই কাৰ্বি আলং পশ্চিম কাৰ্বি আলং জ্বলি চাৰখাৰ হৈ গৈছে, তেতিয়া আকৌ এই অভদ্ৰজনীয়ে কৈছে কি যে গৌৰৱ গগৈ আছে, কংগ্ৰেছ পাৰ্টি মিয়াবিলাকে জ্বলাইছে, এইবিলাক হ'ল তাইৰ ভাষ্য। আচলতে এই অভদ্ৰজনী মানে কিনো নাজানো আৰু মই দেই, কিমান নিলাজ, ইমান গালি খায় তথাপিও আকৌ তাই লাজ নাপায়। কিন্তু আচৰিত কথা, এনেকুৱা অভদ্ৰামী কথাবিলাক কোৱাৰ পিছত আকৌ তেওঁ কি কৰে জানেনে? সেইবিলাক আকৌ মুখ্যমন্ত্ৰীক, মুঠতে বিজেপি চৰকাৰৰ যিবিলাক নেতা, সেইবিলাকক আকৌ তেওঁ কি কৰে মানে হেৰি কৰে, টেগ কৰে। আচলতে ইয়াৰ আঁৰতো কি আছে আপোনালোকে নিশ্চয় জানিব। আৰু এতিয়া কথাটো ক'ব লাগিব, এই অভদ্ৰজনী কথা লৈ পেলাই মই এতিয়া কথাটো কৈছোঁ কি, তেওঁ যে ক'লে যে কংগ্ৰেছ পাৰ্টীয়ে জ্বলাইছে, তাত মিয়া আছে, সেই কংগ্ৰেছতে তেওঁ এসময়ত চেলেকি ফুৰা নাছিলেনে? সেই মিয়াখিনি পোকৰে তাই চেলেকি ফুৰা নাছিলেনে? মিয়া বাচ্চাবিলাকক তাই কোচত লোৱা নাছিলেনে? গতিকে সেইজনী য'ত ত'ত জুতি লোৱা মাইকীজনীয়ে মানে একদম ছ'চিয়েল মিডিয়াখন শেষ কৰি দিছে। আৰু নাচাওঁ বুলি ভাবিলেও কি হয় জানেনে? বহুতে আকৌ, মইতো সেইজনীক ব্লক কৰি থৈছোঁ, ব্লক কৰাৰ পিছতো কি হয় জানেনে? বহুতে আহি পেলাই মোক মানে লিংকবিলাক দিয়ে, স্ক্ৰীনশ্বট মাৰি দিয়ে। কাৰণ মই কওঁ যে লিংক দিলে মই চাব নোৱাৰোঁ, কাৰণ সেইজনীক মই ব্লক কৰা আছে। আৰু তাৰপিছত কি হয়, কৈছে বাইদেউ এইজনীক দিবচোন, এইজনীৰ ওপৰত ভিডিঅ' এটা বনাবচোন। কিন্তু এইজনীৰ ওপৰত ভিডিঅ' যিমানেই নবনাওক কিয়, যিমানেই যি নকৰক কিয়, এই মানে সেই মৰিলেহে তাই মানে হেৰি হ'ব, নাইকিয়া হ'ব। মানে এইবিলাক হেৰি বজৰুৱা পোষ্টবিলাক তাই মৰিলেহে নাইকিয়া হ'ব। গতিকে আমি সেইটো সময়লৈ অপেক্ষা কৰিব লাগিব, নহয় জানো? খুব ক্ষোভত কৈছোঁ কথাটো, একদম ক্ষমা কৰিব। কিন্তু ইফালে ৰীতা চৌধুৰী বাইদেৱে কি সুন্দৰ মন্তব্য আগবঢ়াইছে। তেওঁ কৈছে সদায় আমি কাৰ্বিসকলৰ লগত আছোঁ, কাৰ্বিসকলৰ লগতেই থাকিম। কিন্তু আচৰিত কথা, সেই কাৰ্বি আলং জ্বলি শেষ হৈ গ'ল, তথাপিও কিন্তু অকল কৃষক মুক্তিৰ মানুহখিনিৰ বাদে, কৃষক মুক্তিৰ সেই সংগঠনটোৰ বাদে কোনো সংগঠনে কিন্তু তাৰ হৈ পেলাই মাত মতা নাই। বিশেষতে মই ক'ব লাগিব আৰু কিছুমান দল সংগঠন আছে, আপোনালোকে দেখিছে নহয়, যি নেকি একেবাৰে মিয়া বুলি কৈ পেলাই তেওঁলোকে অহৰ্নিশে যি হুলস্থুল লগাই আছিলে, মিয়া খেদি যিসকলে মানে তালফাল লগাই আছিলে, সেইবিলাক সংগঠন বাৰু ক'ত গ'ল? তাত যদি আজি কাৰ্বি আলঙত যদি সেইখিনি মিয়া হ'ল হয়, তেতিয়া একদম তৰা নৰা ছিঙি পেলাই দা জাঠি লৈ পেলাই গ'ল হয়, নহয় জানো? কিন্তু এতিয়া কাৰ্বিসকল, যি নেকি আমাৰ ভূমিপুত্ৰ তেওঁলোক, আৰু সেই কাৰ্বিসকলক তেওঁলোকে কাৰ্বি আলঙতে সেই বিহাৰী বঙালী যাক আহি পেলাই তেওঁলোকে কি কৰিছে, চাইনিজ কাৰ্বি গ' বেক বুলি ক'বলৈ সাহস পাইছে। কাৰ কাৰণে পাইছে? এই অভদ্ৰ অসভ্যবিলাকৰ কাৰণে নহয়নে? আৰু এইজনী কথা এতিয়া বাদ দিছোঁ। আৰু ৰীতা চৌধুৰী বাইদেউৰ একদম সঁচাকৈ কৈছোঁ, ভগৱানে তেওঁক সুস্বাস্থ্য কামনা কৰিছোঁ, তেওঁক ভগৱানে সদায় ভালে ৰাখক। আমাৰ মাজত সুন্দৰ মন্তব্য কিছুমান দিবলৈকে বা কিছুমান সুন্দৰ আদৰ্শ দি যাব তেওঁ, নহয় জানো? গতিকে তেওঁ মানে সুস্বাস্থ্য কামনা কৰিলোঁ। তেওঁলোকৰ কথা এইখিনিতে বাদ দিছোঁ। কিন্তু এই দল সংগঠনসমূহৰ কথা কৈছোঁ, কি অভদ্ৰ চাওকচোন, আপোনালোকে নিজে ভাবি চাওক। তেওঁলোকে কিন্তু এতিয়াও কাৰ্বিসকলৰ হৈ পেলাই মাত মতা নাই। আৰু এটা আশ্চৰ্যজনক কথাটো এনেকুৱা, সেই বিহাৰী বঙালী এইজাকক বাৰু তাত কোনে ঠাই দিছিলে? নিশ্চয় ইয়াত কিবা এটা চক্ৰান্ত থাকিব লাগিব। আৰু আপোনালোকে ভুল নুবুজিব, সেই কাৰ্বি মানুহসকলে, যিসকলে এতিয়া চকু পানী টুকিবলগীয়া হৈছে, সেই কাৰ্বিসকলে হয়তো তেওঁলোকক মাটি
বিক্ৰী কৰিছিলে আৰু বিক্ৰী কৰাবলৈ হয়তো এছামে বাধ্য কৰাইছিলে আৰু ইমানো মানে এলেহুৱা কিছুমান মানুহ এনেকুৱা এলেহুৱা হৈ গৈছে আচলতে কি ক'ব আৰু মই এতিয়া মানে বেছিকৈ মুখ মেলিলে বেছি কথা ওলাই যাব সেইকাৰণে চমুৱাবলৈ চাওঁ আৰু যেতিয়া নেকি মাটি বিক্ৰী কৰিছিলে তেওঁলোকে বাধ্যত পৰি মাটি বিক্ৰী কৰে কিছুমানে হেঁচা প্ৰয়োগ কৰাই মাটি বিক্ৰী কৰে আৰু মাটি বিক্ৰী কৰি পেলাই কি কৰে সেইবিলাক এছাম মানুহ আছে যি নেকি কিছুমান সম্প্ৰদায় আছে কালি মই এটা মোৰ ইউটিউব চেনেলত মই দিছিলোঁ আপোনালোকে হয়তো চোৱা নাই নাজানিবও পাৰে মোৰ আৰু এটা চেনেল আছে বুলি তাত মই কৈছিলোঁ যে গুজেই গজালি বুলি মই শব্দ এটা কৈছিলোঁ সেই গুজেই গজালি সেই সিহঁতে মানে কি কৰে জানেনে কোনোবাই এঘৰ বহিবলৈ পাবহে লাগে মাটিকণ কিনিলে নহয় লাগে মানে একদম কিবা টিং দুখন দি হ'লেও লাগে বস্তাৰে বেৰা দিব তেনেকৈ আহি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰে আৰু এনেকুৱা চতুৰ এইবিলাক মানে একেবাৰে অসভ্যৰ চূড়ান্ত গম পাইছেনে আৰু মই কালি কৈছিলোঁৱে আৰু চোৰ ডকাইতৰ পৰা 2 নম্বৰী কামখিনি তিহঁত একদম মানে এনেকুৱাকৈ জড়িত আৰু মৰিয়াই মাৰি পেলালেও তেওঁলোকে মুখেৰে সঁচা কথা নকয় কিন্তু কিছু ক্ষেত্ৰত সেই কাৰ্বিসকলৰো ভুল আছে কিয় ভুল আছে তেওঁলোকক মাটিক যাৰ চক্ৰান্ততে নহওক কিয় মাটি বিক্ৰী কৰিছিলে নহয় জানো আৰু তেওঁলোকে এঘৰ বহিবলৈ পোৱাৰ লগে লগে গুজেই গজালি হৈ পেলাই আৰু একদম পোখা মেলি দিলে পোখা মেলাৰ পিছত এতিয়া কি হৈছে অসমতে থাকি পেলাই তেওঁলোকে আকৌ কাৰ্বি ভূমিতে থাকি কাৰ্বিসকলকহে আকৌ চাইনিজ কাৰ্বি গো বেক বুলি মানে দিব পৰা হ'ল নহয় জানো কিন্তু ইহঁতক কি কাৰণে খেদিব পৰা নাই নিশ্চয় খেদিব পাৰিব লাগিব আৰু কাৰ্বিসকল নিশ্চয় একত্ৰিত হ'ব লাগিব আৰু ৰাজীৱ কৌ বুলি এজনে কৈছে আপোনালোকে গম পায় সেই অভিনেতাজনৰ তেওঁ এটা ভিডিঅ' মই পাইছিলোঁ কিন্তু মই ইয়াত লগাই নিদিওঁ দিয়কচোন খং উঠে মোৰ কিছুমান কথাত সেইকাৰণে মই লগাই নিদিওঁ তেওঁ কথাটো কাৰণ কি জানে তেওঁ এতিয়াহে গম পাইছে যে সকলো এক হ'ব হ'ল বুলি তেওঁ এতিয়াহে গম পাইছে কিন্তু আগৰ পৰা তেওঁলোকে কি কৰিছিলে নাকত তেল দি শুই আছিলে লোকক বিহাৰী বঙালীবিলাকক মাটি বিক্ৰী কৰি নাকত তেল দি শুই আছিলে মাছে মঙহে এসোপা খালে এতিয়া জুই পুৰি হাত পোৰাৰ পিছত তেওঁলোক লাগিছে আন্দোলন কৰিবলৈ আৰু 15-16 দিন আন্দোলন কৰাৰ পিছত আপোনালোকে দেখিছে অতিষ্ঠ হৈ পেলাই ধৈৰ্যৰ সীমা বান্ধ ছিঙি তেওঁলোক আগুৱাই গ'ল তেনেকুৱা এটা পৰ্যায়লৈ গতিকে তেওঁলোকৰ সেইটো মই ভাল কাম বুলি নকওঁ কিন্তু ধৈৰ্যৰো এটা সীমা আছে নহয় জানো কিন্তু সেই ধৈৰ্যৰ সীমা বান্ধ ছিঙি যোৱাৰ পিছতে তেওঁলোকে এইটো পৰিস্থিতিৰ মানে সন্মুখীন হ'বলগীয়া হ'ল গতিকে বন্ধু বান্ধৱীসকল সঁচাকৈ বহুত দুখ লগা কথা আৰু দুখ লগা কথাটো কথাই আৰু এইখিনিতে মুখ্যমন্ত্ৰীকো অনুৰোধ কৰোঁ যাতে এইবিলাক ইমানতেই খাম কাটে আৰু নিজৰ মানুহ নিজৰ মাজতেই মকামিলা হৈ নাথাকিলে কাৰ লগত মকামিলা হ'ব নহয়নে অসমতে অসমীয়া ভগনীয়া হ'ব নেকি বা আমাৰ মুখ্যমন্ত্ৰীয়ে অসমতে অসমীয়া ভগনীয়া কৰিবলৈ বিচাৰিছে নেকি বিচাৰিছে নেকি নহয় ইতিমধ্যে বিচাৰিছে আৰু তাৰ উদাহৰণ কাৰ্বি আলং গতিকে বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া সদশেষত ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক অসমখন যাতে সুন্দৰ হওক মানে ঠাণ্ডা হওক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই